শিক্ষাৰ অভাৱ বহুদিনৰ পৰা হৈ আছিলে আমাৰ ওচৰ পাজৰৰ অঞ্চলবিলাকত এবাকা শিক্ষা অনুষ্ঠান আছে যদিও আমাৰ বৰক্ষেত্ৰী অঞ্চলত এবাকা শিক্ষা অনুষ্ঠান নাই গতিকে আমি এই পলাশ ডেকাৰ নেতৃত্বত এটা ইয়াত চেণ্টাৰ আহিছে আৰু সেই চেণ্টাৰটো আজি আমি ইয়াত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ ইয়াত গুৱাহাটীৰ অল ইণ্ডিয়া এবাকাছ মেণ্টেল মেথ এছ'চিয়েশ্যনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত এবাকাছে কেনেদৰে ছাত্ৰ ছাত্ৰীক সহায় কৰে কি কৰে এই আটাইবোৰ তেওঁলোকে ধুনীয়াকৈ ডেমনষ্ট্ৰেট কৰি দিলে গতিকে আমি আশা ৰাখিছোঁ যে এই সুযোগটো গ্ৰহণ কৰি আমাৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলেও গাণিতিক দিশত নিজৰ বিকাশ সাধন কৰিব পাৰিব বুলি আমি আশাবাদী ক'ব খুজিম যে যিহেতু ইয়াত চেণ্টাৰটো খোলা হৈছে গতিকে এই সুযোগটো গ্ৰহণ কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সন্তানক এই এবাকাছ শিক্ষাৰ সুযোগটো দিবলৈ মই আহ্বান জনাম ইয়াত মুকালমুৱাৰ ওচৰতে আমাৰ যিটো এটা শ্ৰীময়ী কোচিং চেণ্টাৰ যিটো চলি আছে তাতে আমি বৰ্তমান আমাৰ ক্লাছসমূহ আৰম্ভ কৰিম শ্ৰীময়ী গ্ৰন্থালয়ত যোগাযোগ কৰিলে আপোনালোকে গোটেইখিনি খবৰ পাই যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত